আইস আজি এই নৰ্থ গুৱাহাটীত এটা নতুন বস্তু আমি দেখিবলৈ পালোঁ। এইটো ধান কাটা আৰু ধান মাৰা হয়। এইটো মেচিন, এইটো মানে নতুনকৈ আহিছে। এইটো মানে ক'ৰ পৰা আহিছে? এইটো কলকাতাৰ পৰা আহিছে। কেলকাতাৰ পৰা আহিছে। এইটো কেলকাতাৰ পৰা আহিছে বুলি কৈছে। এইটো মানে এতিয়ালৈ কিমান বিঘা কাটিলে? এইটো 300 বিঘামান কাটিং কৰা গ'ল। 300 বিঘামান কাটিলে। কিমান দিন হ'ল আনা? এইটো হ'ল এসপ্তাহ হ'ল। এসপ্তাহ হ'ল। দে ভাড়া কিমানকৈ লয়? ভাড়াটো আমি 2500কে লওঁ বিঘাত। বিঘা 2500কে পাৰ বিঘা। ইয়াতে মাৰি কাটি দিয়ে আৰু একেবাৰে ক্লিয়াৰ। কৃষকে তাৰমানে ধান বস্তা পেকিং কৰি বিক্ৰী কৰিলে হৈ গ'ল। দে দেখা পাম এতিয়া ন? দেখা পাব, ৰাইজে দেখা পাব। কন্টাক্ট নম্বৰটো লৈ লওক। ঠিক আছে। এতিয়া মানে এইটো মেচিনটো কলকাতাৰ পৰা অহা বুলি কৈছে। এইটো অপাৰেটৰ হয়, এইটো মানে চলাই আছে। এনেকুৱা পানী চানী পথাৰ চথাৰ নুমি যায় আৰু এইটো এনেকুৱা। আজি আমি প্ৰথম দেখিলোঁ। হা, এইটো আমি পাঞ্জাৱত দেখিছিলোঁ ন আগতে। এতিয়া আৰু আমি নিজ চকুৱেদি দেখিবলৈ পালোঁ আৰু এইটো কি আছে? এইটো টেংকি হয় নেকি? ধানটো ইয়াতে থাকে। এইটো চাইডত মাৰণটো মাৰা হয়, এইটো চাইডত ধানটো পাইপেদি ধানটো ঢালি দিয়া যায়। ঢালি দিয়াৰ পিছত কৃষকে ঘৰলৈকে লৈ গ'লে লৈ যাক, পথাৰত মেলিলেও মেলক, যি কৰে কৰক আৰু ইয়াতে সোমাই থাকে আৰু তাৰ পৰা আকৌ ইয়াতে ফুল হ'লে আকৌ চাইডত গুচি যায় ন? গুচি নাযায়, ট্ৰেক্টৰটো চাইডত লগাই থাকে, লগাই ঢালি দিয়ে আৰু এইটো পাইপেদি গুচি যায়। এইটো পাইপেদি ধানটো গুচি যায়। এইটো পাইপ এনেকে ঘূৰাই আনি কেনে পেলাই দিয়ে। এইটো ডিজেল টেংকি হয়। ডিজেল টেংকি 180 লিটাৰ তেল ধৰে। এক বিঘাত কিমান তেল যায়? এক বিঘাত এইটো ক'ব নোৱাৰিম। তাৰমানে পানী বেছি হ'লে অলপ বেছি যায়, পানী কম হ'লে অলপ কম যায়। এনে 10 লিটাৰ যায় আৰু ঘণ্টাত 10 লিটাৰ 12 লিটাৰ এনেকুৱা গুচি যায়। পথাৰত যাব খেৰটো পিছফালে ওলাই যায়। খেৰটো পিছফালে ওলাই যায়। এই বহুত মজা লাগে। কেনেকৈ ধানটো কাটি চাই ন, কাটি যায়। এক বিঘা ধান কাটিলে আধা ঘণ্টাও নালাগে বুলি কৈছে। যথেষ্ট মানুহগিলাও চাই আছে। এয়া দেখা নাছিল না মানুহবিলাকে, এইটোৰ কাৰণে মানুহবিলাকে আহিছে ওলাই দলে বলে চাবৰ কাৰণে কেনেকুৱা কাটে বুলি কিনি। এয়া এইটোত থৈ দিব আৰু ধানটো। এয়া ধানটো ফুল হ'ল কি জানি, গুলিটোত এয়া ধান থ'বলৈ আহিছে। এতিয়া কেনেকৈ ধানটো থৈ দিব বা বেলেগ টাইপত ইয়াতে ঢালি দিব আৰু ধানটো। এইটো এতিয়া ফুল হৈছে আৰু এয়া ধানটো এনেকুৱা দিয়ে আৰু তাতে এইটো ভঁৰালত ফুল হ'লে এনেকুৱা ওলাই দিয়ে আৰু বহুত
বঢ়িয়া লাগে দেই। খালি অলপ বাট চাট দিব লাগিব আৰু অলপ চাফা কৰিব লাগিব সপ্তাহত সোনকালে। মানুহ চাইছে আৰু যথেষ্ট মানুহ চাইছে, দেখা নাই না নৰ্থ গুৱাহাটী এৰিয়াত এনেকুৱা মেচিনটো নাছিলে, সেইকাৰণে আজি প্ৰথম অহাৰ কাৰণে চাইছে মানুহে। এনেকুৱা এইবিলাক পাঞ্জাৱত আছিলে, বাহিৰৰ বস্তুবিলাক আছিলে, এইবোৰ কাৰণে দেখা নাছিল কাৰণে এতিয়া চাইছে আৰু মানুহে এনেকুৱা। আকৌ কচাই লৈ গ'ল আৰু এনেকুৱা হৈ গ'ল, কচাই লৈ গ'ল। মাছ বিচাৰি আছে, এতিয়া মাছ ওলাই আছে দুই এটা। এইটো মেচিনটো চলাবৰ কাৰণে এয়া ভাল লাগিব আৰু চাই। আকৌ ধান ফুল হৈছে, আকৌ ধানটো এয়া আকৌ আনলোড কৰিব আৰু কেনেকুৱা আহে। এইবিলাকে চাইছে, দেখা নাই কাৰণে চাই আছে। মোৰ ভিডিঅ' চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। বাই বাই।